নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি ডিছকাছ কৰিম গুৱাহাটী হাইকোৰ্টৰ যি জুডিচিয়েল এছিষ্টেণ্ট এক্সাম হ'বলৈ গৈ আছে। এক্সাম ডেট শেহতীয়াকৈ ঘোষণা কৰিছে। ছানডে হ'ব 31 মে তাৰিখে 10 বজাৰ পৰা 12 বজালৈকে। বলক আজি 2023 চনৰ GK PYQ খিনি ডিছকাছ কৰোঁ। আৰু আপোনালোকে যদি JA এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে, আমাৰ এই বুকলেটখন ল'ব পাৰে, য'ত 2012 চনৰ পৰা 2025 চনলৈকে গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ চলুশ্যনখিনি পাব। লগতে জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ যিমানখিনি এক্সাম এতিয়ালৈকে হৈ গৈছে 2015 চনৰ পৰা 2025 চনলৈকে, তাৰে গোটেইখিনি পাব। GK, ইংলিছ, ৰিজনিং আৰু অসমীয়া ছেকশ্যন গোটেইখিনি এই PDF-খনত পাব। যদি এই PDF-খন বাই কৰিব বিচাৰে, চিম্পলি হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি বাই কৰিব পাৰে। প্ৰথম কুৱেশ্যনটো আহিছিলে 2023 চনৰ জেনেৰেল নলেজৰ। হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য ফেমাছ নিউজ পেপাৰ কেশৰী ডিউৰিং নেশ্যনেল ষ্ট্ৰাগল? মানে ৰাষ্ট্ৰীয় সংগ্ৰামৰ সময়ত বিখ্যাত বাতৰি কাকত কেশৰী নামৰ এই বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিলে? আপোনালোকক কৈ দিওঁ যে কেশৰী বাতৰি কাকতখন ৰিলিজ হৈছিলে 1881 চনত, 1881ত। কোনে আছিলে প্ৰতিষ্ঠাপক সম্পাদক? তেখেতৰ নাম হৈছিল লোকমান্য তিলক। অপশ্যন এ ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু লেড দ্য সল্ট সত্যাগ্ৰহ মুভমেণ্ট উইথ মহাত্মা গান্ধী? মহাত্মা গান্ধীৰ সৈতে লন সত্যাগ্ৰহ আন্দোলনৰ নেতৃত্ব কোনে দিছিল আমাক সুধিছে। এনি বেচাণ্ট, মৃদুলা চাৰাভাই, মৃথুক লক্ষ্মী আৰু সৰোজিনী নাইডু। লন সত্যাগ্ৰহৰ আন্দোলনৰ নেতৃত্ব দিছিলে মহাত্মা গান্ধীৰ সৈতে সৰোজিনী নাইডুৱে। অপশ্যন ডি ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং পাকিস্তানী নেশ্যনেলছ ৱাজ এৱাৰ্ডেড ভাৰত ৰত্ন বাই ইণ্ডিয়ান গভৰ্ণমেণ্ট? এই চাৰিজনৰ ভিতৰত, অপশ্যন কেইটাত দিয়া চাৰিজনৰ ভিতৰত কোনগৰাকী পাকিস্তানী নাগৰিকক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিলে? খান আব্দুল গফৰ খানক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিলে। খান আব্দুল গফৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী বুলিও কোৱা হয়। এইটো কেতিয়াবা এক্সামত সোধে। ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক কোৱা হয়? খান আব্দুল গফৰ খানক। লগতে বাদশ্বাহ খান বুলিও কোৱা হয়। দুয়োটা নামে মনত ৰাখিব। 1987ত তেখেতক এই ভাৰত ৰত্ন বঁটাটো প্ৰদান কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো আহিছিলে হু অফ দ্য ফলোয়িং ষ্টাৰ্টেড দ্য নিউজ পেপাৰ বন্দে মাতৰম? অৰ্থাৎ বন্দে মাতৰম নামৰ এই বাতৰি কাকতখন কোনগৰাকীয়ে আৰম্ভ কৰিছিলে? 1905 চনত প্ৰতিষ্ঠা কৰিছিলে বন্দে মাতৰম নামৰ কাকতখন বিপিন চন্দ্ৰ পালে। নেক্সট কুৱেশ্যনটো হৈছে আগ্ৰা চহৰৰ প্ৰতিষ্ঠাপক কোন? হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য চিটি অফ আগ্ৰা? আগ্ৰা চহৰখন প্ৰতিষ্ঠা কৰিছিলে চিকান্দাৰ লোডিয়ে। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। 1504 চনত। নেক্সট কুৱেশ্যনটো হৈছে হু বিল্ড দ্য অশোকলান্ত টেম্পল এট নৰ্থ গুৱাহাটী? উত্তৰ গুৱাহাটীত অশ্বক্লান্ত মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে? অশ্বক্লান্ত মন্দিৰটো নিৰ্মাণ কৰিছিলে শিৱসিংহই, স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰিছিলে উত্তৰ গুৱাহাটীত থকা এই অশ্বক্লান্ত মন্দিৰটো। নেক্সট কুৱেশ্যনটো হৈছে দ্য ইলুষ্ট্ৰেশ্যন ৱৰ্ক অফ দ্য মেডিভেল এছামিজ টেক্সট হস্তি বিদ্যাৰ্ণভা ৱাজ ডান বাই? হস্তি বিদ্যাৰ্ণভখন হৈছে এখন মধ্যযুগীয় অসমীয়া গ্ৰন্থ। ইয়াৰ চিত্ৰাংকনৰ কাম কোনে কৰিছিলে? চিত্ৰাংকন কৰা মানুহ দুজন আছিলে দিলবৰ এণ্ড দোচাই। অপশ্যন এইটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ নন এজ দ্য ফাউণ্ডাৰ অফ দ্য আছাম এছ'চিয়েশ্যন? অসম এছ'চিয়েশ্যন প্ৰতিষ্ঠা কোনে কৰিছিলে? প্ৰতিষ্ঠাপক বুলি কাক জনা যায়? 1903 চনত আছাম এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিলে ডিব্ৰুগড়ত আৰু ইয়াক প্ৰতিষ্ঠা কৰিছিলে মাণিক চন্দ্ৰ বৰুৱাই। অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য প্ৰজেনিটৰ অফ কোচ? কোচসকলৰ আদিপুৰুষ কোন আছিলে বা কোচসকলৰ আদিপুৰুষ বুলি কাক কোৱা হয়? হাৰিয়া মণ্ডল, বীৰপাল, নৰনাৰায়ণ নে চিলাৰায়? কোচসকলৰ আদিপুৰুষ বুলি কোৱা হয় হাৰিয়া মণ্ডলক। অপশ্যন এ
ইয়াৰে শুদ্ধ হ'ব আৰু এই হাৰিয়া মণ্ডলৰে পুত্ৰ বিশ্বসিংহই কোচ ডিনেষ্টিটো প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফেমাছ হিন্দু ক্ৰিয়েটৰ অফ ল? তো প্ৰসিদ্ধ হিন্দু আইন প্ৰণেতা কোন? তো ফেমাছ হিন্দু ক্ৰিয়েটৰ অফ ল বুলি কোৱা হয় মনুক। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বৰোড দ্য স্কিম অফ ইণ্ডিয়ান ফেডাৰেশ্যন ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ দেশ। তো ভাৰতীয় সংবিধানে ভাৰতীয় ফেডাৰেশ্যনৰ ধাৰণাটো কোনখন সংবিধানৰ পৰা লৈছিলে? তো এইটো লৈছিলে কানাডা দেশখনৰ পৰা। অপশ্যন বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইটছ? তো ভাৰতীয় সংবিধানৰ কোনটো খণ্ডই মৌলিক অধিকাৰসমূহৰ বিষয়ে আলোচনা কৰে? পাৰ্ট 3টো হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। পাৰ্ট 3 ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে আলোচনা কৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং কেন এ কোৰ্ট ইছ্যু ফৰ এনফৰ্চমেণ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ? তো মৌলিক অধিকাৰ বলবৎ কৰিবলৈ ন্যায়ালয়ে তলৰ কোনটো জাৰি কৰিব পাৰে? তো ন্যায়ালয়ে ৰিট জাৰি কৰিব পাৰে, লেখ জাৰি কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে এক্টিং চিফ জাষ্টিচ ইজ এপইণ্টেড বাই দ্য ডেছ। অৰ্থাৎ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, প্ৰেচিডেণ্ট, প্ৰাইম মিনিষ্টাৰ নে ল মিনিষ্টাৰ? তো মুখ্য ন্যায়াধীশক নিযুক্তি দিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। প্ৰেচিডেণ্টটো হ'ব শুদ্ধ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ এ ষ্টেট ইন ফ্ৰী ইণ্ডিয়া? অৰ্থাৎ স্বাধীন ভাৰতৰ যিকোনো এখন ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিলে? তো প্ৰথমগৰাকী মহিলা ৰাজ্যপাল আছিলে যিকোনো এখন ৰাজ্যৰ মিছেছ সৰোজিনী নাইডু। উত্তৰ প্ৰদেশ ৰাজ্যখনৰ গভৰ্ণৰ আছিলে তেখেতে। নেক্সট কুৱেশ্যনটো আছিলে হোৱাট ইজ দ্য অৰিজিনেল নেম অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ? তো ব্ৰহ্মপুত্ৰ নদীৰ মূল নামটো কি? তো ব্ৰহ্মপুত্ৰ নদীৰ মূল নামটো হৈছে য়াৰলুং চাংপো। অপশ্যন বিটো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ ৰামচাৰ চাইট? তলৰ কোনটো এটা ৰামচাৰ ক্ষেত্ৰ হয়? সোণবিল, কামৰী বিল, তামৰঙা নে দীপৰ বিল? তো ৰামচাৰ চাইট হৈছে অসমৰ একমাত্ৰ দীপৰ বিলটো। নেক্সট কুৱেশ্যনটো হৈছে দ্য সুৱেজ কেনেল কানেক্টছ দ্য মেডিটেৰেনিয়ান চি উইথ দ্য ডেছ। তো সুৱেজ খালটোৱে ভূমধ্য সাগৰক কাৰ সৈতে সংযোগ কৰে? তো সুৱেজ কেনেলে মেডিটেৰেনিয়ান চিক অৰ্থাৎ সুৱেজ খালে ভূমধ্য সাগৰক ৰেড চি লোহিত সাগৰৰ সৈতে সংযোগ কৰে। নেক্সট কুৱেশ্যনটো হৈছে ভিটিকালচাৰ ইজ ডেছ। তো ভিটিকালচাৰটো এটা কি হয়? মানে কোনটোক ভিটিকালচাৰ বুলি কোৱা হয়? কাল্টিভেশ্যন অফ গ্ৰেপছ, আঙুৰৰ খেতিক ভিটিকালচাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে দিনাৰ ইজ দ্য কাৰেঞ্চি অফ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ? তলৰ কোনখন দেশৰ মুদ্ৰা হৈছে দিনাৰ? তো দিনাৰ হৈছে ইৰাক দেশখনৰ মুদ্ৰাটোৰ নাম। ইৰাকৰ কাৰেঞ্চিটো হৈছে দিনাৰ। আৰু চুডানৰ কাৰেঞ্চিটো মনত ৰাখিব, চুডানিজ পাউণ্ড বুলি কোৱা হয়। লগতে ম্যানমাৰৰ ক্যাট বুলি কোৱা হয় কাৰেঞ্চিটো। আৰু আফগানিস্তানৰ আফগানী বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো ইণ্ডিয়াছ ফাৰ্ষ্ট 3D প্ৰিণ্টেড পোষ্ট অফিচ বিল্ডিং হেজ বিন ইনগৰেটেড ইন হুইচ চিটি? তো ভাৰতৰ প্ৰথমটো 3D প্ৰিণ্টেড ডাকঘৰ ভৱন কোনখন চহৰত উদ্বোধন কৰা হৈছিলে? 2023 চনত এই 3D প্ৰিণ্টেড পোষ্ট অফিচটো নিৰ্মাণ কৰা হৈছিলে বেংগালুৰুত। অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো আহিছিলে হুইচ এমং দ্য ফলোয়িং লংগিটিউডছ ডিটাৰমাইন্স ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম? তো কোনডাল দ্ৰাঘিমাংশই ভাৰতীয় মানক সময় নিৰ্ধাৰণ কৰে? তো ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ডিটাৰমাইন কৰে অপশ্যন বি 82.5 ডিগ্ৰী ইষ্টটোৱে 82.5 ডিগ্ৰী পূব। নেক্সট কুৱেশ্যনটো হৈছে ষ্টাডি অফ ফ্লাৱাৰ
ফ্লাৱাৰৰ অধ্যয়নক কি বুলি কোৱা হয়? ফুলৰ অধ্যয়নক কি বুলি কোৱা হয়? তো ফুলৰ অধ্যয়নক কোৱা হয় এন্থলজি বুলি। অপশ্যন এ টো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপ্ট অফ জ্ঞানপীঠ এৱাৰ্ড? তো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। জ্ঞানপীঠ বঁটাৰ প্ৰথম প্ৰাপক আছিলে শ্ৰী শংকৰ কুৰুপ। অপশ্যন এ টো ইয়াৰে শুদ্ধ হ'ব। কিমান চনত লাভ কৰিছিলে? 1965 চনত লাভ কৰিছিলে, 1965 চনটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট টুৱাইছ। তো মাউণ্ট এভাৰেষ্ট দুবাৰ বগাবলৈ সক্ষম হোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিলে? মাউণ্ট এভাৰেষ্ট দুবাৰ বগাবলৈ সক্ষম হোৱা প্ৰথম ভাৰতীয় মহিলাগৰাকী আছিলে সন্তোষ যাদৱ। নেক্সট কুৱেশ্যনটো হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ পিতৃ বুলি কাক জনা যায়? কৃত্ৰিম বুদ্ধিমত্তা হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, আমি যিটোক AI বুলি কওঁ। তো AIৰ ফাদাৰ বুলি কাক কোৱা হয়? জন মেকাৰ্থিক কোৱা হয়। অপশ্যন বি টো শুদ্ধ হ'ব। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখিব। জন মেকাৰ্থিক কৃত্ৰিম বুদ্ধিমত্তাৰ পিতৃ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে according to 2011 census which of the following states has the highest growth rate of population? 2011 চনৰ লোকপিয়ল অনুসৰি তলৰ কোনখন ৰাজ্যৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক? মেঘালয় ৰাজ্যখনৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক আছিলে 2011 চনৰ তথ্য 2011 চনৰ সেন্সাস অনুসৰি 27.95% আছিলে, 27.95%। নেক্সট কুৱেশ্যনটো হৈছে which of the following countries in Asia is not a landlocked country? তো এছিয়াৰ তলৰ কোনখন এখন ভূ আবদ্ধ দেশ নহয়? অপশ্যন বি থাইলেণ্ডখন এখন ভূ আবদ্ধ দেশ নহয়। নেক্সট কুৱেশ্যনটো হৈছে during the Champaran Satyagraha the cultivation of indigo was known as? তো ইণ্ডিগো মানে হৈছে নীল খেতি। তো সম্পাৰণৰ সত্যাগ্ৰহৰ সময়ত নীল খেতিক কি নামেৰে জনা গৈছিলে? তিনকাঠীয়া চিষ্টেম বুলি কোৱা হৈছিলে এই নীল খেতিটোক। নেক্সট কুৱেশ্যনটো হৈছে in which year was Reserve Bank nationalized? তো ভাৰতৰ ৰিজাৰ্ভ বেংক RBI কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে, কোন চনত? তো 1949 চনৰ 1 জানুৱাৰী তাৰিখে RBI ৰাষ্ট্ৰীয়কৰণ হৈছিলে, নেশ্যনেলাইজড হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে দ্য চন্দ্ৰয়ান 3 মিছন ৰভাৰ ইজ নন এজ? তো চন্দ্ৰযান 3 মিছনৰ ৰভাৰখনক কি নামেৰে জনা যায়? চন্দ্ৰয়ান 3 মিছনৰ ৰভাৰখনৰ নাম আছিলে প্ৰজ্ঞান, এইটো মনত ৰাখিব। অপশ্যন চি টো। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য প্ৰজেক্ট ডাইৰেক্টৰ অফ দ্য চন্দ্ৰয়ান 3 মিছন? তো চন্দ্ৰযান 3 মিছনৰ ওপৰত কুৱেশ্যন দুটা আহিছিলে। সঞ্চালক প্ৰকল্প কোন আছিলে? AP বীৰ মুথুভেল আছিলে চন্দ্ৰয়ান 3ৰ সঞ্চালক। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নিউ লোগো অফ টুইটাৰ আফটাৰ ৰিপ্লেচিং দ্য আইকনিক বাৰ্ড লোগো? তো বৰ্তমান টুইটাৰটোক এক্স বুলি কোৱা হয়। তো এইটো হৈছে লোগোটো, এলফাবেট এক্সটো হৈছে লোগো টুইটাৰৰ। নেক্সট কুৱেশ্যনটো আহিছিলে হুইচ চিটি হেজ ইন্ট্ৰডিউচড ভেণ্ডিং মেচিনছ ফৰ ফ্ৰী ব্ৰেড নেমড ব্ৰেড ফৰ অল? তো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হিচাপে আহিছিলে ব্ৰেড ফৰ অল নামৰ এই ভেণ্ডিং মেচিনটো ডুবাইত নিৰ্মাণ কৰা হৈছিলে বা ইন্ট্ৰডিউচ কৰা হৈছিলে। নেক্সট এটা কুৱেশ্যন আহিছিলে এ বেটাৰ ইণ্ডিয়া এ বেটাৰ ৱৰ্ল্ড নামৰ গ্ৰন্থখন কোনে লিখিছিলে? এ বেটাৰ ইণ্ডিয়া এ বেটাৰ ৱৰ্ল্ড এইখন লিখিছিলে নাৰায়ণ মূৰ্তিয়ে। অপশ্যন বি টো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এক্ট এষ্টাব্লিছড টায়াৰচি চিষ্টেম ইন দ্য প্ৰভিন্সেছ? তো প্ৰদেশসমূহত ভাৰতৰ প্ৰদেশসমূহত দ্বৈত শাসন ব্যৱস্থা কোনখন আইনে প্ৰৱৰ্তন কৰিছিলে? তো সেই আইনখন আছিলে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, যিখনক মণ্টেগু চেমছফৰ্ড ৰিফৰ্মছ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হুইচ অফ দ্য ফলোয়িং ষ্ট'ৰছ ডাটা পাৰ্মানেণ্টলি ইন এ কম্পিউটাৰ? কম্পিউটাৰৰ তলৰ কোনটোৱে স্থায়ীভাৱে ডাটা সঞ্চয় কৰি ৰাখে? ৰোম অৰ্থাৎ ৰিড অনলি মেমৰিয়ে পাৰ্মানেণ্টলি ডাটা ষ্ট'ৰ কৰে কম্পিউটাৰত। নেক্সট কুৱেশ্যনটো হৈছে এ কম্পিউটাৰ কেনট বুট ইফ ইট ডাজ নট হেভ দ্য ডেছ?
এটা কম্পিউটাৰ বুট হ'ব নোৱাৰে বা অন নহয় যদি তাতে অপাৰেটিং সিস্টেম নাথাকে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ বেংক ৱাজ আৰ্লিয়াৰ কল্ড ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। তো কোনটো বেংকক এই চাৰিটাৰ ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া বুলি কোৱা হৈছিলে? তো ষ্টেট বেংক অফ ইণ্ডিয়া অৰ্থাৎ SBI ইম্পেৰিয়েল বেংক বুলি কোৱা হৈছিলে আগতে। নেক্সট কুৱেশ্যনটো হৈছে হু প্ৰিচাইডছ দ্য জইণ্ট সেশ্যন অফ দ্য টু হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট। সংসদৰ দুয়োখন সদনৰ যুটীয়া অধিৱেশনক কোনে সভাপতিত্ব কৰে? ৰাজ্যসভাৰ অধ্যক্ষ, লোকসভাৰ অধ্যক্ষ, প্ৰধানমন্ত্ৰী নে ৰাষ্ট্ৰপতি? তো এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। তো এই 40টা আছিলে জেনেৰেল নলেজ ছেকশ্যনৰ কুৱেশ্যন কেইটা। তো আপোনালোকে যদি ইয়াৰে PDF খন ল'ব বিচাৰে চিম্পলি আমাৰ এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি PDF খিনি ল'ব পাৰে। এইখন হৈছে আমাৰ আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। তো গোটেই মেলি আপোনালোকে 2000ৰো অধিক কাৰেণ্ট এফেয়াৰ্ছৰ MCQ পাব এই বুকলেট দুখনত। যদি এই বুকলেট দুখন বাই কৰিব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰিব পাৰে। তাতে আপোনালোকে 50 টকা মাত্ৰ পে' কৰি এই বুকলেটখন ল'ব পাৰে। সো ভিডিওটো চাই কেনে পালে কমেণ্ট ছেকশ্যনত এবাৰ জনাব। চাই যদি ভাল পায় লাইক এটা কৰি দিব। লাইক বটনটো ক্লিক কৰাৰ পিছত এটা হাইপ বটন দেখা পাব, তাতে ক্লিক কৰি দিব নাপাহৰিব, যাতে আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকে আপোনালোকে। লগতে এছেঞ্চিয়েল ষ্টাডি জোন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। সো আজিলৈ ইমানেই, ধন্যবাদ।